সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত উজাগাঁৱত কদমা বেগমৰ নেতৃত্বত সহস্ৰাধিক আই মাতৃৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। সভাত অসম গণ পৰিষদৰ উপসভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দেশৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত বিজেপি দলক ভোট দিবলৈ আহ্বান জনায়। সংখ্যালঘু মানুহে জৰাফুকা আৰু কুটিল ৰাজনীতিত জাক কৰি গতিশীল আৰু উন্নয়নৰ যাত্ৰাত ব্যাপকভাৱে ওলাই আহিছে। কংগ্ৰেছ আৰু AIUDFৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক তীব্ৰ সমালোচনা কৰি দিলীপ শইকীয়াক ভোট দিবলৈ আহ্বান জনাইছে। কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ গঠন কৰিলে মহিলাসকলক অৰুণোদয় আঁচনি, ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ খৰচকে আদি কৰি বিভিন্ন আঁচনিৰ প্ৰলোভন দেখুৱাই বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিবলৈ আহ্বান জনাইছে। আনহাতে অসমৰ 14টাকৈ সমষ্টিতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। মানে মোৰ ব্যক্তিগতভাৱে ৰাজনৈতিক জীৱন এই দৰঙৰ পৰা আৰম্ভ হৈছিল। 2004 চনত মই মঙলদৈ লোকসভাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ অসম গণ পৰিষদ দলৰ পৰা। আজি যিটো পৰিৱেশ দেখিছোঁ, এতিয়াতো মিত্ৰজোঁট অগপ, বিজেপি, UPPL মিলি পেলাই এই নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু আমাৰ দিলীপ শইকীয়া এগৰাকী সাংসদ, গতিকে দিলীপ শইকীয়া ৰাইজৰ যিটো সমৰ্থন দেখিছোঁ, নৰেন্দ্ৰ মোদীৰ 400 যোগ এই যিটো অভিযান, এই অভিযানৰ এজন অংশীদাৰ হোৱাটো খাটাং। আৰু ৰাইজে অসমৰ গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো উন্নয়ন আৰু বিকাশৰ যাত্ৰাত অংশীদাৰ হ'ব বিচাৰিছে। সেইকাৰণে দৰং ওদালগুৰি সমষ্টিটো দিলীপ শইকীয়া পদুম ফুলত বিপুল ভোটত জয়লাভ কৰিব। আমি মিয়া মুছলমান বুলি বেলেগকৈ ভাগ কৰা, ৰাজ্যখনক বসবাস কৰা সকলো শ্ৰেণীৰ মানুহে ওলাই আহিছে। এতিয়া আৰু সংখ্যালঘু মানুহে কাৰোবাৰ সেই জৰা ফুকা, কাৰোবাৰ এই কুটিল ৰাজনীতিত অংশীদাৰ নহয়। তেওঁলোক ৰাজ্যখনৰ মূল যিটো যাত্ৰাত অংশীদাৰ, সেই যাত্ৰা অংশীদাৰ হ'ব বিচাৰিছে। খুব ভাল সঁহাৰি লাভ কৰিছে। চাওক, তেওঁলোকে যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁলোকেহে জানে এতিয়া জিকিব বুলি বা কিমান জোৰে কৈছে। আমিতো ৰাইজক লৈ কৈছোঁ, ৰাইজে কৈছে আপোনালোকক ভোট দিম, কাৰণ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব, NDAৰ চৰকাৰ হ'ব। আমিনো আৰু বিৰোধী পক্ষত থাকি কি লাভ হ'ব? সেইটো এতিয়া কোৱাটো উচিত নহয়, কাৰণ কংগ্ৰেছে দাবী কৰিলেও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী প্ৰাক্তন সাংসদ যদিও এতিয়া কংগ্ৰেছ এটা ছিন্ন ভিন্ন এটা দললৈ পৰিণত হৈছে। গতিকে আৰু BPFৰ প্ৰাৰ্থীগৰাকীয়ে সাধাৰণ সকলোৰে সমৰ্থন কি আদায় কেনেকৈ কৰিব পাৰিব, সেইটো চবেই। UDF নিজেই বিধ্বস্ত, লোকক কি সমৰ্থন দিব? গতিকে পদুম ফুলিবই, 14টা সমষ্টিতে পদুম ফুলিব, মই আপোনাক নিশ্চিতভাৱে ক'লোঁ। মিত্ৰজোঁট ধুবুৰীত, যোৱাকালি ধুবুৰীত মই নিজে তাৰ তত্ত্বাৱধায়ক, তাৰ যোৱাকালি প্ৰায় 20,000তকৈ অধিক মানুহ ধুবুৰীত ওলাই আহিছে। যোৱাকালিৰ অংশীদাৰীটো প্ৰমাণ কৰি দিছে। তাত কৈছে আর চালানি নয়, লোকেল মাছ চাই বুলি কৈছে। তেওঁলোক গৌৰৱ গগৈৰ সমৰ্থক, গতিকে প্ৰচাৰ চলাবই। 4 জুনলৈ অপেক্ষা কৰক, 4 জুনত গম পাই যাব। আমাৰ অনুভৱ, আমি এইখিনি কথা আমাৰ নিশ্চিত আছিল, কাৰণ যেতিয়া আমাৰ সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টি চৰকাৰক মুকলিভাৱে সমৰ্থন কৰিছিল, তেতিয়াৰ দিনৰ পৰাই আমি যিসকল কংগ্ৰেছী আছিলোঁ, আমি সকলোৱে
সমজুৱাভাৱে মংগলদৈ সমষ্টিত আমি পদত্যাগ কৰি পিছৰ মুহূৰ্তত আমি ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰিছিলোঁ আৰু দিনে নিশাই আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আছোঁ আৰু সেই দিনাৰ পৰাই আমাৰ সংখ্যালঘু অঞ্চলত এটা নতুন দিশৰ সূচনা হৈছে আৰু সেই সূচনাটো আজি প্ৰমাণ কৰি দেখালোঁ স্যার ইতিমধ্যে তাহলে বিগত কার্যকাল 5 বছরে আপনাদের বিশেষকে দিলীপ শইকীয়া এমপি আছিল আমার মাইনরিটি এরিয়াত কোনো ধরনের উন্নয়নমূলক কাম দেখা নাই চাওক আমি আগতে ভোট দিয়াই নাছিলোঁ আমাৰ ভোট চেণ্টাৰবিলাকত মাত্ৰ 5টা 10টা এনেকৈ ভোট পাইছিলে গতিকে এইবাৰ তেখেতক ভোট দিম আৰু তেওঁ নিজেও কৈছে আপোনালোকে দিয়ক মই আপোনালোকক বেছিকৈ দিম আপোনালোক অলপ দিয়ক আমি বেছিকৈ দিম এইখিনি প্ৰতিশ্ৰুতি ইতিমধ্যে তেওঁ দিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে যে উন্নয়ন হ'ব মাটিৰ যিখিনি সমস্যা আছে সেইখিনি আমাক প্ৰতিশ্ৰুতি দিয়া হৈছে যে মাটিৰখিনিৰ ক্ষেত্ৰতো আমাৰ সংখ্যালঘুৰ ক্ষেত্ৰত কোনো বিদ্বেষ বা হেৰি নকৰে আৰু সেইটো ক্ষেত্ৰতে আমি আগুৱাই আহিছোঁ খাৰপেটীয়াৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি